নমস্কাৰ, আপুনি চাই আছে লাইভ আৱাৰ। মই জয়ন্ত মাধৱ গোস্বামী। সোণাপুৰৰ কচুতলিত এইবাৰ ম্যাদী পট্টা থকা ভূমিত চলিব উচ্ছেদ। এইবাৰ কচুতলিৰ ম্যাদী পট্টাৰ গৰাকীয়ে অযোগ্য ঘোষণা কৰি প্ৰশাসনে চলাব উচ্ছেদ। ট্ৰাইবেল বেল্টৰ ভূমিত ম্যাদী পট্টালৈ বাস কৰা লোকক উচ্ছেদৰ বাবে প্ৰশাসনে আঁৰি দিছে জাননী। শুকুৰবাৰে নিশাই কচুতলিত ৰাজচক্ৰ বিষয়াই জাৰি কৰে জাননী। বেদখলকাৰীৰ লগতে সেই স্থানৰ বাবে অযোগ্য ঘোষিত লোকক ৩ দিনৰ ভিতৰত স্থান ত্যাগৰ নিৰ্দেশ প্ৰশাসনৰ। অসম ভূমি ৰাজহ নিয়ন্ত্ৰণ আইন ১৮৮৬ৰ অধীনত কচুতলি পথাৰৰ জনজাতীয় ভূমিৰ অকৰ্তৃত্বশীল আৰু বেদখলকাৰীক ৩ দিনৰ ভিতৰত চৌহদ খালী কৰাৰ নিৰ্দেশ জাৰি কৰা হৈছে। দক্ষিণ কামৰূপ জনজাতি বেল্টৰ অধীনত সামৰি লোৱা এই ভূমি ১৮৮৬ চনৰ অসম ভূমি আৰু ৰাজহ আইনৰ ১০ম অধ্যায় অনুসৰি সুৰক্ষিত শ্ৰেণীৰ বাবে সংৰক্ষিত। ইপিনে প্ৰশাসনৰ নিৰ্দেশৰ পিছতে একাংশ লোকে জনাইছে সঁহাৰি। পুৱাৰে পৰা বহুজনে এৰিছে ঘৰ। ম্যাদী পট্টা থকাৰ পিছতো ঘৰ এৰিছে জনজাতি অঞ্চল দখল কৰা একাংশ লোকে। কচুতলি এৰি আন স্থানলৈ ৰাওনা হৈছে বেদখলকাৰীসকল। কচুতলিৰ পৰা আমাৰ সতীৰ্থ সাংবাদিক বলেন ভট্টাচাৰ্যৰ সৈতে সংযুক্ত হৈছোঁ। বলেন, ইতিমধ্যে নিশাৰ ভাগত যি জাননী জাৰি কৰা হৈছিল, ইতিমধ্যে বহুখিনি লোকে সঁহাৰি জনোৱা বুলি জানিব পৰা হৈছে। শেহতীয়া খবৰ কি আছে? চাওক জয়ন্ত, ইতিমধ্যে প্ৰশাসন কঠোৰ হৈছে আৰু জনজাতীয় অঞ্চলত বাস কৰা সেইসকল লোকক উচ্ছেদৰ কাৰণে প্ৰশাসনে ৩ দিনৰ সময়সীমা নিৰ্ধাৰণ কৰিছে আৰু তাক লৈ বহুখিনি নতুন নতুন কথা পোহৰলৈ আহিছে। আৰু এতিয়া পোহৰলৈ আহিছে যে নতুন আৰু পুৰণি। মই সেই কথাখিনি এই মুহূৰ্তত দেখুৱাব বিচাৰিছো যে কচুতলিত প্ৰৱেশ কৰাৰ পিছতে প্ৰায় ২ কিলোমিটাৰ যি পথৰ দুই কাষে থকা যিসকল লোক, সেইসকল লোকৰ মাজত সৃষ্টি হৈছে নতুন আৰু পুৰণি। ইতিমধ্যে একাংশ লোকে দেখিবলৈ পাইছো, মই পুৱাৰ ভাগত দেখুৱাইছিলো যে সেইসকল লোকে ইতিমধ্যে ঘৰ বাৰী এৰি তেখেতসকলে সেই মূল পথেৰে অহা পথেৰে ইতিমধ্যে তেখেতসকলে আগুৱাই গৈছে, অৰ্থাৎ এই স্থানৰ পৰা আঁতৰি গৈছে। কিন্তু একাংশ লোকে এই মুহূৰ্তত হাতে হাতে নথি লৈ তেখেতসকলে সাজু হৈছে প্ৰশাসনক জবাব দিবলৈ। কাৰণ তেখেতসকলৰ হাতে উল্লেখ কৰিছে যে ১৯৬৮ চনৰ পৰ্যন্ত তেখেতসকলৰ উপযুক্ত মাটিৰ খাজনা প্ৰদান কৰা নথি আছে। গতিকে ইমান দীৰ্ঘদিন ধৰি বাস কৰা এইসকল লোকে কিদৰে এৰিব এই ভূমি বা এই স্থান এৰি তেখেতসকলে ক'ত যাব? গতিকে বিভিন্নতা এতিয়া প্ৰশ্ন হৈছে যে যিসকল নতুনকৈ অহা যিসকল লোক, সেইসকল লোকৰ লগত এওঁলোকে উলুৰ লগত বগৰী পুৰা যাব নেকি? এই কথাখিনি প্ৰশ্ন হৈছে। মই পোনে পোনে আহিছো যে আপোনাৰ ওচৰলৈ। নথিখন ইতিমধ্যে আমি সংগ্ৰহ কৰিছো। কিমান দিন আছে ইয়াতে? আমাৰ পুৰণি মানুহ পুৰা ২০০ বছৰ পুৰণি হ'ব। বহুত পুৰণি মানুহ আমাৰ ইয়াতে আছো। এইখিনিতে ক'ব লাগিব যে নতুন উঠি অহা যিবোৰ মানুহ আছে, এইখিনি যে চৰকাৰে এফেকশ্যন কৰিছে তাৰ লগত আমি সহযোগ কৰিছোঁ। সিহঁতক যিমান পাৰোঁ আমিও খেদিছোঁ, লগত ৰাইজৰ লগত পুলিচৰ লগত সহায় কৰিছোঁ। আমি খেদাটো সমৰ্থন। সিহঁতৰ মানুহ যাওক, আমাৰ অসুবিধা নাই। আমি হ'লো পুৰণা স্থায়ী মানুহ, একেবাৰে ইয়াৰ স্থায়ী মানুহ। চৰকাৰে আমাক এই তাহানিৰ যুগত আমাক চৰকাৰে কৈ আছে বাৰম্বাৰ যে এয়া জনজাতীয় অঞ্চলৰ ভূমি। জনজাতি অঞ্চলত তাহানিৰ যুগত আমাক পাট্টা দিছে। জনজাতি অঞ্চল আছে ঠিকেই, সিহঁতে এটা এৰিয়া লৈ আছে। আমাকো সেই সময়ত আমাকো জনজাতি মানুহেও তাৰে আমাক সমৰ্থন কৰিছে যে এইবোৰ মানুহ আমাৰ লগত, পুৰণি মানুহ আমাৰ লগত আছে, সিহঁতকো পট্টা দিব লাগে। আমাক সেই সময়তো আমাক পট্টা দিছে। আমি তাহানিৰ যুগৰ মানুহ। এতিয়া কথাটো হ'ল আমাৰ ডকুমেণ্টছ আছে, ২৮-২১ৰো ডকুমেণ্টছ আছে আৰু ডকুমেণ্টছ কোৰ্টতো আছে। এতিয়া কিমান মান মানুহ আছে? আপোনালোকে এতিয়া কথা উল্লেখ কৰিছে নতুন আৰু পুৰণি। নতুনকৈ কিছুমান মানুহৰ কাৰণে আপোনালোক এতিয়া আপোনালোকলৈ জাননী আহিছে। কিমান মান আপোনালোকে পুৰণি মানুহ থকা বুলি দাবী কৰিব বিচাৰে? আমি পুৰণা মানুহ যিমান আছো, চব মানুহ আমাৰ যিমান পুৰণা মানুহ চবৰ পট্টা আছে। আৰু যিহেতুকে আমি ইয়াতে এতিয়া শুনা পাইছো, আমাৰ যে আটাহঁতে বা আমাৰ দেউতাহঁতে কৈ গৈছে যে আমাৰ যিটো পট্টা দিয়া হৈছে এইটো হেৰি হৈছে ট্ৰাইবেল বেল্ট হোৱাৰ আগত। ট্ৰাইবেল বেল্ট হোৱাৰ আগত আমাৰ এইখিনি মানুহক পট্টা দিছে, তাৰপিছতে ট্ৰাইবেল বেল্ট হৈছে। আমাৰ ট্ৰাইবেল বেল্টৰ যোগ্য বুলি আমাৰ হেৰি আছে। এতিয়া প্ৰশাসনে আপোনালোকক কি কৈছে? প্ৰশাসনে জাননী দিছে যোৱাকালি। এতিয়া আমাৰ উলুৰ লগত বগলী পুৰা যেন হৈ আছো, তেনেকুৱা হৈ আছে। এতিয়া পট্টা থকা মানুহ, এতিয়া ধৰকচোন আমাৰ পট্টাৰ মাটি যদি যায়, চৰকাৰেতো নোটিচ কৰিব পাৰে যে কিবা এটা কাৰণবশতঃ অধিগ্ৰহণ কৰিলে, কিবা হেৰি বনালে, ৰাস্তা বনালে, হেৰি বনালেহে নোটিচ দিয়ে। এইটো যিটো নোটিচ দিছে তো এইটোতো তেনেকুৱা চিষ্টেমটো নহয়। এইটো ডাইৰেক্ট নোটিচ দিছে। এইটোত আমিতো ভালদৰে ইমান নাজানো। এইটো ৩ দিনৰ সময়সীমা বান্ধি দিছে বুলি আমি জানিব পাইছো। আপোনালোকক প্ৰশাসনে কি বিচাৰিছে? প্ৰশাসনে বিচাৰিছে আমাক মানে ২৩-২৮ৰ ডকুমেণ্টটো ৩ দিনৰ ভিতৰত আমি জমা দিবা দিছে। এইটো ২৩-২৮ৰ ডকুমেণ্টছ মোৰ আছে, এয়া দেখাইছো। আৰু মাটি পাট্টা গিলা আমাৰ এগিলা হাবিজোৰা মাটি। এগিলা মাটি আমাৰ আজিৰ দিনৰ মাটি নহয়, বহুত পুৰণা। আমাৰ আদু পিতাইহঁতে হাবি জুৰিছে, তাৰপিছত চৰকাৰে পাট্টা দিছে আমাৰ। সেনেকা কিমান মান মানুহক এতিয়া জাননী দিছে প্ৰশাসনে? মানুহ মোটামুটি আমাৰ ইয়াতে পুৰণা মানুহ ২০০ ঘৰ মান হ'ব। জাননী কিমানলৈকে আহিছে? জাননী ২০০ প্লাছ হ'ব নেকি মানুহ। যিমান পাট্টা আছে চব পাট্টা থকা মানুহক দিছে জাননী।
অৰ্থাৎ আমি যে ক'ব পাৰোঁ যে সোণাপুৰৰ পৰা সোমাই অহা যি মূল পথ সেই পথৰ পৰা এই মুহূৰ্তলৈকে যিমান এই অঞ্চলটো আছে বৃহত্তৰ প্ৰতিঘৰ মানুহলৈকে জাননী কৰিছে প্ৰশাসনৰ সেইখিনিতো গৈছে নে নাই ক'ব নোৱাৰিম আমাৰ পুৰণা মানুহখিনিক জাননী দিছে ছাৰে কালি এডিচি ছাৰে ডাইৰেক্ট আহিছে আমাৰ ইয়াতে আহি জাননী দি গৈছে অৰ্থাৎ জয়ন্ত ক'ব পাৰি যে 3 দিনৰ এইসকল লোকক এই মুহূৰ্তত সময়সীমা দিয়া হৈছে তেখেতসকলক উত্তৰ বিচৰা হৈছে যে তেখেতসকলে উপযুক্ত যদি নথি তেখেতসকলে দেখুৱাব পাৰে তেখেতসকলৰ স্থান থাকিব আৰু যদি তেখেতসকলে উপযুক্ত নথি দেখুৱাব নোৱাৰে কিন্তু ইয়াৰ পৰা তেখেতসকলে উঠিব লাগিব এই কথা এই মুহূৰ্তত কঠোৰ কিন্তু স্থিতি গ্ৰহণ কৰিছে প্ৰশাসনে কিন্তু প্ৰশ্ন হৈছে এইসকল লোকে এতিয়া কি ধৰণে প্ৰশাসনক সৈমান কৰিব পাৰিব বা তেখেতসকলৰ উপযুক্ত নথি কিদৰে প্ৰদান কৰিব পাৰিব সেয়া হৈ পৰিছে লক্ষণীয় কাৰণ এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে এই স্থানত দেখিবলৈ পোৱা গৈছে নতুনকৈ অহা যিসকল লোকৰ কাৰণে সিদিনাখন সংঘাতৰ সূত্ৰপাত হৈছিলে আৰক্ষী আক্ৰমণৰ ঘটনাৰ সৃষ্টি হৈছিলে গতিকে এনেকুৱা ধৰণৰ ঘটনা সূত্ৰপাত কৰা সেইসকল লোকৰ কিন্তু বাহিৰত বুলি তেখেতসকলে এইসকল লোকে ক'ব বিচাৰে গতিকে এই ঘটনাই এতিয়া নতুন এটা ঘটনাৰ নতুন ৰূপ লোৱা দেখিবলৈ পোৱা গৈছে এই দিশটো এতিয়া প্ৰশাসনে কি ধৰণে গ্ৰহণ কৰে সেয়া হ'ব বলেন সংযুক্ত হৈ থাকক তাৰ মাজতে আমি খবৰ জনাই আছো যে আজি সোণাপুৰৰ কচুতলীলৈ যাব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উচ্ছেদস্থলী পৰিদৰ্শন কৰিব মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কংগ্ৰেছ আৰু AIDFৰ উচতনিৰ ফলত কচুতলীত উচ্ছেদৰ সময়ত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ অভিযোগ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ইপিনে আজিয়েই কংগ্ৰেছৰ 9জনীয়া প্ৰতিনিধিৰ দলে পৰিদৰ্শন কৰিব কচুতলী ৱাজেদ আলী চৌধুৰীৰ নেতৃত্বত কচুতলীলৈ যাব কংগ্ৰেছৰ দলটো সমান্তৰালকৈ কচুতলীত আৰক্ষীৰ ওপৰত চলা বৰ্বৰ আক্ৰমণৰ বিৰুদ্ধে বীৰ লাচিত সেনাকে ধৰি কেইবাটাও জাতীয় সংগঠনে সাব্যস্ত কৰিব প্ৰতিবাদ উচ্ছেদ অভিযানৰ সময়ত বেদখলকাৰীৰ আক্ৰমণত আহত হৈছিল 20 জনৰো অধিক আৰক্ষী বিষয়া জোৱান প্ৰত্যুত্তৰত আৰক্ষীৰ গুলীত 2 বেদখলকাৰী মৃত্যু হোৱাৰ বিপৰীতে আহত হৈছিল 13 জন বলেন মুখ্যমন্ত্ৰী আজি পৰিদৰ্শন কৰাৰ কথা সেই সন্দৰ্ভত আৰু কিবা তথ্য লাভ কৰিছে এই মুহূৰ্তত মুখ্যমন্ত্ৰীৰ সেই বাৰ্তা প্ৰকাশ পাইছে কিন্তু আচলতে আনুষ্ঠানিকভাৱে এই মুহূৰ্তকে সময় প্ৰদান কৰা হোৱা নাই হয়তো কেইটামান মুহূৰ্তৰ পিছত সেই কথাখিনি স্পষ্ট হ'ব কিন্তু একেদৰে দেখিবলৈ পোৱা গৈছিলে যোৱাকালি AIDFৰ তৰফৰ পৰা উচ্ছেদিত স্থান পৰিদৰ্শনৰ কাৰণে অহা 5জনীয়া যি দলৰ প্ৰতিনিধিৰ দল আহিছিলে সেইসকল লোকক কিন্তু ইয়াত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাছিলে একেদৰে দেখিবলৈ পোৱা গৈছে আজিও কিন্তু কংগ্ৰেছৰ তৰফৰ পৰা 9জনীয়া এখন তালিকা প্ৰকাশ হৈছে আৰু সেই তালিকাখনত থকা ৱাজেদ আলী চৌধুৰীৰ নেতৃত্বত এটা প্ৰতিনিধিৰ সজাতি দল তেখেতসকলে উচ্ছেদস্থলী পৰিদৰ্শন কৰিবলৈকে আহিব বুলি তেখেতসকলে উল্লেখ কৰিছে আৰু কিছু সময় পিছতে সেই সময়সীমা নিৰ্ধাৰণ কৰা হৈছে কিন্তু হেয়া আচলতে কংগ্ৰেছৰ প্ৰতিনিধিৰ দলক প্ৰৱেশ কৰিবলৈ দিয়া হয় নে নহয় ডিমৰীয়া আমি দেখিবলৈ পাইছো যে অঞ্চলৰ সেইসকল স্থানীয় লোকে কিন্তু ইয়াৰ বিৰুদ্ধে খুব অসন্তুষ্টি ব্যক্ত কৰিছিলে আৰু সেই ধৰণে দেখিবলৈ পোৱা গৈছে বাধা প্ৰদান কৰা হৈছিল AIDFক আৰু আজি আচলতে কংগ্ৰেছক প্ৰৱেশ কৰিব দিবনে নাই হেয়াও হৈ পৰিছে লক্ষণীয় একেদৰে যদি আপুনি মন কৰে আজি বিভিন্ন অৰাজনৈতিক দল সংগঠনৰ মঞ্চৰ তৰফৰ পৰা দেখিবলৈ পোৱা গৈছে যে আৰক্ষীৰ ওপৰত বৰ্বৰ আক্ৰমণ চলোৱা সেই সমগ্ৰ ঘটনাকাণ্ডক লৈ ইতিমধ্যে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে আজি দিনৰ 11 বজাত সেই কাৰ্যসূচী ৰূপায়ণ কৰিব অৰ্থাৎ আৰক্ষীৰ ওপৰত বৰ্বৰ আক্ৰমণ চলোৱা সেইসকল লোকৰ বিৰুদ্ধে যি ধৰণৰ আৰক্ষীয়ে ইতিমধ্যে সোণাপুৰ আৰক্ষী থানাত ৰুজু কৰিছে এটা গোচৰ আৰু সেই গোচৰৰ ভিত্তিত তদন্ত তেখেতসকলে বিচাৰিছে তদন্ত তেখেতসকলে আৰম্ভ কৰিছে আৰু সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে অৰাজনৈতিক দল সংগঠনসমূহে তেখেতসকলে কাৰ্যসূচী গ্ৰহণ কৰিছে গতিকে স্বাভাৱিকতে আজিৰ দিনটো অত্যন্ত এই মুহূৰ্তত গুৰুত্বপূৰ্ণ এফালে চিন্তিত একাংশ বলেন আজি নিৰাপত্তাৰ দিশটো কেনেদৰে চোৱা হৈছে কালি যেনেদৰে ব্যাপক সমৰসজ্জা গঢ়ি তোলা হৈছিল পৰিস্থিতি নিৰীক্ষণ কৰিছিল যাতে আইন শৃংখলা বিঘ্নিত হ'ব নোৱাৰে যথেষ্ট সংখ্যক নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছিল গতিকে আজি তেনেকুৱা কি দৃশ্য দেখিবলৈ পোৱা হৈছে নিৰাপত্তা কেনেদৰে গঢ়ি তোলা হৈছে আজি চাওক আজি পুৱাৰে ভাগৰ পৰা মূল কচুতলীলৈ প্ৰৱেশ কৰা যিখন স্থান সেই গেটত দেখিবলৈ পোৱা গৈছে তাত ইতিমধ্যে আৰক্ষীৰ সমৰসজ্জা আছে আৰু আৰক্ষীয়ে আচলতে কোনো লোককে ইয়াত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই তেনেকুৱা যিকেইগৰাকী লোক ইয়াত প্ৰৱেশ কৰিছে বা সেই প্ৰতিগৰাকী লোককে তেখেতসকলে সোধপোছ কৰিছে বা তেখেতসকলে কাগজ পত্ৰ চাইহে তেখেতসকলক প্ৰৱেশ কৰিবলৈ দিয়া হৈছে অৰ্থাৎ মূল লক্ষ্য এটাই যে কোনো কাৰণতে যদি তেনেকুৱা ধৰণৰ সাৰ পানী যোগোৱা তেনেকুৱা ধৰণৰ কথা বতৰা বা উচ্ছৃংখল তেনেকুৱা ধৰণৰ অপ্ৰীতিকৰ আৰু পৰিস্থিতিৰ সূচনা নহয় তাৰ কাৰণে আৰক্ষীয়ে গোটেই পৰিৱেশটো শান্তি শৃংখলা বজাই ৰাখিব পাৰে সেই ধৰণে তেখেতসকলে কাম কৰিছে গতিকে আজিৰ দিনতো দেখিবলৈ পোৱা যাব যে কংগ্ৰেছৰ প্ৰতিনিধি দলটোক আচলতে প্ৰৱেশ কৰিবলৈ দিয়া হয়নে নহয় বা AIDFৰ দলৰ ধৰণে আচলতে সেইসকল কংগ্ৰেছ প্ৰতিনিধিকো আচলতে এই স্থানত প্ৰৱেশ কৰিবলৈ দিয়া নহয় নেকি এই কথাখিনি কেইটামান মুহূৰ্তৰ পিছতে লক্ষণীয় হ'ব কিন্তু এই মুহূৰ্তত আমি সেই ছবিখন দেখুৱাইছো যে দেখিব পোৱা গৈছে যে এই মুহূৰ্তত কিন্তু আচলতে সেই যি চেপা উত্তেজনা কিন্তু আচলতে নথিপত্ৰৰ কথাও আহি পৰিছে বলেন আমি এটা দৃশ্য দেখুৱাব বিচাৰিম দৰ্শকসকলক এটা তথ্য জনাব বিচাৰিম যে 1989 চনৰ খাজনা দিয়া ৰচিদ থকা লোককো জাৰি কৰা হৈছে উচ্ছেদৰ জাননী এয়া আমি দেখুৱাইছো কিছু নথি এই মুহূৰ্তত তাৰে স্থানীয় একাংশ লোকে দেখুৱাইছে আৰু এই ৰচিদ দেখিবলৈ পোৱা হৈছে য'ত 1989 চনৰে খাজনা দিয়াৰ এখন ৰচিদ
1989 চনত খাজনা দিয়া লোককো উচ্ছেদৰ বাবে জাৰি কৰিছে প্ৰশাসনে জাননী আৰু যাক লৈ এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বলেন যে ৰচিদ এই মুহূৰ্তত আমি দেখুৱালো 1989 চনৰে খাজনা দিয়াৰ এখন ৰচিদ আৰু এই সকল লোকে এই মুহূৰ্তত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তেওঁলোকৰ ওচৰত নথি থকাৰ কথা দাবী কৰিছে গতিকে তেওঁলোকৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰিব যদিও বা জাননী জাৰি কৰা হৈছে চাওক যিহেতুকে 3টা দিনৰ সময়সীমা লোৱা হৈছে আৰু সেই 3 দিনৰ ভিতৰতে তেখেতসকলক যি প্ৰায় 200 ঘৰতকৈ অধিক লোকক তেখেতসকলে জাননী প্ৰদান কৰিছে সেই জাননী প্ৰদান কৰা সেইসকল জনজাতীয় আৱেষ্টনীয় অঞ্চলত কোনো লোকক থাকিব নিদিয়াৰ যিটো আচলতে প্ৰশাসনৰ লক্ষ্য সেই লক্ষ্যত আচলতে সৈমান কৰিব পৰাকৈ তেখেতসকলে উপযুক্ত নথি প্ৰদান কৰিব পাৰিব নে নাই এই বিষয়ে লক্ষ্য নাই এই মুহূৰ্তত সেইসকল লোক আছে যিসকলে আতংকিত হৈ আছে কাৰণ এই মুহূৰ্তত তেখেতসকলে ঘৰ এৰিব লাগিব নেকি তেখেতসকলক সঘনে সেইসমূহ প্ৰশ্নই থিয় দিছে মূৰত আহি থিয় দিছে গতিকে সেই কথাসমূহৰ পাতি আছো গতিকে সেই একাংশ লোকৰ সৈতে পুনৰবাৰ মই কথালৈ চেষ্টা কৰিছো যিটো কথা আহিছে যে ইয়াত নতুনকৈ লোক আহিছে আৰু যি জনজাতীয় আৱেষ্টনীত থকা সেইসকল লোকৰ কাৰণে উচ্ছেদৰ জাননী আহিছে আপোনালোকে কি ধৰণে গ্ৰহণ কৰিছে এতিয়া বিষয়টো মইতো আচলতে মতামত দিবলৈ অস্বীকাৰ কৰিছিলোঁ এতিয়া বহি থকাত আপোনালোকে আহিছে যিটো বাধ্যত পৰি মই ক'বলগীয়া হৈছে আচলতে গোটেই নথি পত্ৰ চৰকাৰৰ হাততে আছে কিন্তু আক্ৰোশমূলকভাৱে মুখ্যমন্ত্ৰী মহোদয়ৰ নিৰ্দেশত এই স্বাধীনতাৰ আগৰ পৰা ইয়াতে স্থায়ীভাৱে বসবাস কৰি থকা মানুহখিনিৰ ওপৰত আক্ৰোশমূলকভাৱে জাননী জাৰি কৰা হ'ল য'ত আগন্তুক 3 দিন বন্ধ আছে আৰু এই 3 দিন মাত্ৰ সময়ো দিয়া হৈছে মানুহখিনিক গতিকে এইটো সম্পূৰ্ণ আক্ৰোশমূলকভাৱে কৰা হৈছে তাৰোপৰি জনজাতীয় আৱেষ্টনী বেদখলমুক্ত কৰাত আমাৰ কোনো আপত্তি নাই কিন্তু প্ৰশ্ন হ'ল কেৱল মুছলমান জনসাধাৰণে টাৰ্গেট কৰি যদি উচ্ছেদটো চলোৱা হয় তেতিয়াহ'লে এইটো গৰিহণাযোগ্য গোটেই ডিমুৰিয়াত হাজাৰ হাজাৰ বিঘা মাটিত অজনজাতীয় লোকে বসবাস কৰি আছে কিন্তু তেওঁলোকক উচ্ছেদৰ কোনো ব্যৱস্থা কৰা হোৱা নাই অথচ ডিমুৰিয়া অঞ্চলৰে এই কচুতলী অঞ্চলতে গাতে লাগি থকা অজনজাতীয় অমুছলিম মানুহক উচ্ছেদ কৰা হোৱা নাই কেৱল মুছলমানখিনিক উচ্ছেদ কৰা হৈছে আগতে চৰকাৰী মাটিৰ পৰা উচ্ছেদ কৰা হৈছে আৰু বৰ্তমান ম্যাদী মাটিটো নটিচ আহিছে জাননী আহিছে মাত্ৰ 3 দিনৰ ভিতৰত খালী কৰিবলৈ অৱশ্যে চাৰ্কুল অফিচাৰ মহোদয়ে মানুহখিনিক যিমান সোনকালে পাৰে নথি পত্ৰসমূহ দিয়াৰ কাৰণে তেখেতে মৌখিকভাৱে কৈ গৈছে আৰু আপোনালোকে কোনবোৰ নথি আপোনালোকে দেখুৱাবলৈ আপোনালোকৰ হাতে হাতে আছে আমাৰতো অধিকাংশ মানুহৰে ম্যাদী পট্টা হেৰি আছে 2-4জনৰ হয়তো বানপানী বা ঘৰ জ্বলি যোৱাত মোৰো যেনেকৈ আমাৰ ঘৰ দুবাৰকৈ জ্বলিছে যাৰ কাৰণে মূল পট্টাখন নাই কিন্তু আমাৰ জমাবন্দী আছে আৰু অধিকাংশ মানুহৰ তেনেকুৱা ধৰণৰ জমাবন্দী আছে আৰু গোটেইবিলাক মানুহ স্বাধীনতাৰ আগতেই আহা আৰু ইয়াতে হাবিজুৰি এইবিলাক মাটি দখল কৰিছে দখল কৰাৰ পিছত চৰকাৰে নিয়মিতভাৱে আইনমতে পট্টা দিছে অধিকাংশ মানুহৰে পট্টা আছে মানে আপোনালোকে যিটো মাটি লৈছে সেই মাটি কিনা বেচা কৰা মাটি নহয় আপোনালোকে ইয়াত চৰকাৰী প্ৰদান কৰা মাটি নেকি অধিকাংশ মাটি চৰকাৰী প্ৰদান কৰা মাটি পৰৱৰ্তী সময়ত এই এটা পৰিয়ালৰ পৰা যিহেতু জনসংখ্যা বৃদ্ধি হয় গতিকে সেই হিচাপে হয়তো বেলেগৰ পৰাও কিনা মাটি আছে ম্যাদী মাটি যেনেকুৱা আমি আমাৰ পুৰা আটাৰ ঘৰটো আমাৰ ইয়াৰ পৰা প্ৰায় 500 মিটাৰ দূৰত আছে তাৰ পৰা যিহেতু তাতে আমাৰ ভাই ককাইবিলাক পৃথক হোৱাৰ পিছত আমিয়ে বেলেগ ঠাইত আহিলোঁ এতিয়া ভাবেনে যে সেই নথিসমূহে আপোনালোকক প্ৰশাসনক আপোনালোকে সন্মান কৰিব পাৰিব কিমানখিনি সন্মান কৰিব পাৰিব কাৰণ আমি ক'ব পৰা নাই কাৰণ মুখ্যমন্ত্ৰী মহোদয়ৰ যি ধৰণৰ আক্ৰোশমূলক বক্তব্য এই বক্তব্যবিলাকত আমি শংকিত হৈছোঁ মানে যিটো কথা কোৱা হৈছে যিখন আইনৰ অধীনত ট্ৰাইবেল বেল্ট ঘোষণা কৰা হৈছিলে সেই ট্ৰাইবেল বেল্টৰ আগতে আপোনালোকে এই স্থানত আৱাস আছে হয় হয় ইয়াৰ বহুত আগতে আমি ইয়াতে আমি যিবিলাক জানিছোঁ আমাৰ দেউতা বা মাহঁতৰ মুখৰ পৰা সেই হিচাপে আমি কচুতলী অঞ্চলত 1914 চনত মানত কচুতলী অঞ্চলত আমাৰ আটা আহিছিলে মাষ্টাৰ আব্দুল ৰহিম চৌধুৰী আজিৰ তাৰিখত যি কথা কৈ থকা হৈছে 248 বিঘা ভূমিৰ যিটো জৰীপৰ কথা কৈ থকা হৈছে সেই ঠিক তেনেধৰণে আচলতে 248 বিঘা ভূমিৰে জৰীপৰ কথা আছে নে পূৰ্বতে আচলতে ইয়াৰ বিঘা মাটিৰ সংখ্যা কম আছিলে
ক'লে মানে পূৰ্বতে আপোনালোকৰ এই জনজাতীয় যিটো এলেকাৰ কথা কোৱা হৈছিল যেতিয়া ঘোষণা কৰিছিলে এই 248 বিঘা আছিল নে কম আছিলে তেতিয়া? মাটিটো আপোনাৰ ৰিজাৰ্ভ এৰিয়ালৈ ইয়াতকৈ বহুত বেছি মাটি আছে। বৰ্তমানো ৰিজাৰ্ভ এৰিয়াত পট্টা দিয়া হোৱা নাই, গতিকে মাটি বহুত বেছি আছে এইটো অঞ্চলত। সুধিব বিচাৰিছো আপুনি বহুখিনি নথি পত্ৰ হাতত লৈছে যে মাটি খাজানা দিয়া নথিছ আমি দেখিছিলো যে কিমান মান চনৰ পৰা আপোনালোকে ইয়াত বসবাস কৰি আছে? এইটো আমাৰ খুৰাই যিটো কথা কৈছে গোটেইখিনি ঠিকে আছে, কিন্তু মানে আমাৰ ধৰক বৰ্তমান আমাৰ হাতত নথি পত্ৰ আছে আপোনাৰ 23-27 ৰেকৰ্ডটো আমাৰ আছে আৰু আমাৰ মানে জমানবন্দী কপিখিনি আছে আমাৰ হাতত, গোটেইখিনি আমি নথি পত্ৰ আমাৰ হাতত আছে। কিন্তু অবৈধ যিবিলাক মানুহ আহিছে চৰকাৰী ভূমিত উচ্ছেদ কৰিছে সেইটো আমি 100% আমি একচেপ্ট। মানে অবৈধ লোক অহাটো সঁচা? অবৈধ মানুহ যিবিলাক আহিছে সেইখিনি উচ্ছেদ কৰিছে আমি ঠিকে আছে, আমি ভালে পাইছো। কিন্তু আমাৰ যিখিনি মানুহ পুৰণা যিখিনি মানুহ আছে ইয়াতে মানে ৰাস্তাৰ কচুৰাৰ কাষে যিখিনি পুৰণা মানুহ আছে এইখিনি মানুহ যিবিলাকৰ পট্টা আছে আমি সেই পট্টাৰ বাবে আমাৰ যোৱাকালি আমাৰ চাৰ্কুল অফিচাৰ আছিলে, আমি তাতে মই নিজে আছিলোঁ, আমাৰ কমিটিৰ মানুহবোৰ চব আছিলে, কিন্তু কৈছে এটা কথা যে আপোনালোকৰ 23-28 ৰেকৰ্ড বা আপোনালোকৰ পুৰণা পট্টা এইবিলাক লৈ আপোনালোকে ঘৰ য'ত বনাইছে এইখনৰ পৰা আপোনালোকে গোটেইখিনি তথ্যখিনি আপোনালোকে 3 দিনৰ ভিতৰত এইখিনি আমাক মানে তাতে দিব দিছে গোটেইখিনি কাগজ। মানে আমাৰ এটা মানে জমা কৰি আমি 2জন বা 3জন মানুহ আমাক মানে চাৰ্কুল অফিচাৰলৈ আমাৰ গোটেইখিনি তথ্য লৈ আমাক যাব দিছে, সেইখিনি কৈছে মানে আমাৰ চাৰ্কুল অফিচাৰে। ধন্যবাদ জনাইছো। আৰু এয়া হৈছে জয়ন্ত প্ৰকৃত ছবিখন। এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে একাংশ লোক এই মুহূৰ্তত উদ্বিগ্ন, কাৰণ সেইসকল লোকে দাবী কৰিছে যে তেখেতসকলে স্বাধীনোত্তৰ পূৰ্বতে আচলতে সেইসকল লোকে ইয়াত বসবাস কৰিছিলে, অথচ সেইসকল মুখ্যমন্ত্ৰী আহিলে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাৰ কিবা পৰিকল্পনা গ্ৰহণ কৰিছিল নেকি এইসকল লোকে? এই মুহূৰ্তত সেই কথাখিনি আচলতে পাতিব লাগিব তেখেতসকলৰ সৈতে যে মুখ্যমন্ত্ৰী এই স্থানলৈকে অহাৰ এটা কথা চলি আছে, যদি আচলতে সেয়া হয় তেতিয়াহ'লে আপোনালোকে সাক্ষাৎ কৰিব তেখেতক? আমি শংকিত, কাৰণ এতিয়া ঘৰৰ পৰা ওলাবলৈ আমাৰ ৰেল লাইন ক্ৰছ কৰি ইপিনে আহোঁতে যিহেতু মানুহ বাধা দি আছে পুলিচে, তেনেকুৱা ক্ষেত্ৰত আমি মুখ্যমন্ত্ৰী মহোদয়ক নিশ্চয় মুখ্যমন্ত্ৰী মহোদয়ক সহযোগ কৰিম। কিন্তু আমি এইটোও আহ্বান জনাম যে ডিমুৰীয়া অঞ্চলটো যদি অজনজাতীয় লোক উচ্ছেদ কৰিব বিচাৰিছে তেতিয়াহ'লে জাতি বৰ্ণ নিৰ্বিশেষে গোটেই ডিমুৰীয়াৰ পৰা অজনজাতীয় মানুহ উচ্ছেদ কৰক। কিন্তু কেৱল কচুতলি অঞ্চলত যিটো টাৰ্গেট কৰা হৈছে সেইটো কিন্তু আমি সহজভাৱে ল'ব পৰা নাই। আমি আহ্বান জনাইছোঁ যে গোটেই ডিমুৰীয়া অঞ্চলত যদি কৰে তাতে আমিও যদি পৰি যাওঁ, যিহেতু নথি পত্ৰ থকাৰ পিছতো এইটো দুৰ্ভাগ্যৰ কথা, যাবই লাগিব। সৈমত হ'ব তেতিয়া হয়, যদি সমগ্ৰ ডিমুৰীয়া অঞ্চলে যদি এতিয়াও কচুতলি অঞ্চলৰ পৰা যিখিনি নতুন মানুহ আহিছে তেওঁলোকক উচ্ছেদ কৰিছে, চৰকাৰী মেটৰ পৰা উচ্ছেদ কৰিছে, আমাৰ তাত সম্পূৰ্ণ সমৰ্থন আছে, আমি তাত বাধা দিব যোৱা নাই। বা যদি নতুন মানুহখিনিক উচ্ছেদ কৰে তাতো আমাৰ ক'বলগীয়া ক'লে, যিহেতু চৰকাৰে আইনমতে ব্যৱস্থা লোৱা হ'ব। কিন্তু লগতে এইটোও আহ্বান জনাম যে এই অজনজাতীয় লোক কেৱল যে কচুতলি অঞ্চলত আছে সেইটো নহয়, গোটেই ডিমুৰীয়াত হাজাৰ হাজাৰ বিঘা মাটিত অজনজাতীয় লোকে বসবাস কৰি আছে, তেওঁলোককো উচ্ছেদ কৰক। ধন্যবাদ জনাইছো। আৰু জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে এয়া আচলতে উচ্ছেদ হ'ব লাগে বুলি তেখেতে একেষাৰে মন্তব্য কৰিছে। আপোনাৰ হাতত এখন নথি আপুনি হাতত লৈছে, মানে আমাৰ এইটো 1947 পট্টা আমাৰ 8 দিনৰ আছে বা আমাৰ 23-28 ডকুমেণ্টছ আছে, আমি দেখাব আনিছো আপোনালোকক। বা ভূমিপট্টা আছে, ভূমিপট্টা আছে আমাৰ ইয়াত, আপোনাৰ 23-28 আমাৰ ডকুমেণ্টছ আছে। এইটো 1947 পট্টা আছে। 1947 চনৰ এয়া ভূমিপট্টা তেখেতসকলে এই মুহূৰ্তত নিউজ 18 কেমেৰাৰ সন্মুখত তেখেতসকলে দেখুৱাইছে যে তেখেতসকলৰ যি ম্যাদী ভূমি, এই ভূমিৰ পৰিমাণ দেখিবলৈ পোৱা গৈছে 3.98 ভূমি স্থায়ী নম্বৰ ইয়াত দেখুওৱা হৈছে। গতিকে সেই ধৰণৰ তেখেতসকলে এই মুহূৰ্তত নথি হাতত লৈছে। গতিকে স্বাভাৱিকতে এই নথি এই মুহূৰ্তত প্ৰতিগৰাকী প্ৰায় 200 ঘৰ লোকৰ হাতে হাতে এই মুহূৰ্তত নথিসমূহ লৈছে আৰু সেই নথিসমূহ এই মুহূৰ্তত প্ৰশাসনক জমা দিবলৈ তেখেতসকলে সাজু হৈছে। কিন্তু তাৰ পিছতো প্ৰশ্ন, যদি সমগ্ৰ ডিমুৰীয়া অঞ্চলত যদি আচলতে জনজাতীয় লোকৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰা হয়, জনজাতীয় লোকৰ বাবে যদি সমগ্ৰ ভূমি চৰকাৰে বেদখলমুক্ত কৰিব বিচাৰে তথাপিতো তেখেতসকলে হাত উজান দিবলৈ সাজু আছে। কিন্তু জাতি বৰ্ণ ভাষা নিৰ্বিশেষে এই উচ্ছেদ হ'ব লাগিব বুলি তেখেতসকলে উল্লেখ কৰিছে। গতিকে এয়া এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ এই মুহূৰ্তত মন্তব্য। গতিকে এয়া আচলতে চৰকাৰ প্ৰশাসনে কি ধৰণে গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব। আন এগৰাকী ব্যক্তিৰ ওচৰলৈ গৈছো, আপোনাৰ ঘৰলৈ জাননী আহিছে? আহিছে। আপোনালোক কিমান কেতিয়া অহা? আমি এইবিলাক হাবিজোৰা মানুহ, আমি সেইটো লৈ টেনশ্যন কৰা নাই। কথা হ'ল কি, আমাক এটা বস্তু মই ক'ব বিচাৰিছোঁ, মানে মই খুবেই নিন্দনীয়, খুবেই গৰিহণা জনাইছোঁ এই নতুনকৈ অহা মানুহে আমাৰ প্ৰশাসনৰ ওপৰত হাত উঠাইছে
আমাৰ পুৰণা মানুহ এজনো সেইদিনাখন ওলোৱা নাছিল আৰু আমাৰ পুৰণা মানুহ এই বিষয়টোত সম্পূৰ্ণৰূপে গম নাপায় সিহঁতে ৰাতি এটালৈকে ক'ৰবাত মিটিং কৰিছে শুনা পাইছো বজাৰত আমাৰ এই ডেভিড ডেকা নামৰ ল'ৰা এজনে দেখাও পাইছে সিহঁতে মিটিং কৰি এই চিটুৱেশ্যনটো আনিলে আমাৰ গাঁওখনত গতিকে অবৈধ নাগৰিকখিনি মিটিং এখন হৈছিলে পাইছো ক'ত হৈছিলে এইটোৱে উত্তৰ বজাৰত নতুন বজাৰত শুনা পাইছো অবৈধ অহা মানুহখিনিয়ে গতিকে এই কথাটো খুবেই গৰিহণাৰ যোগ্য আৰু খুবেই নিন্দনীয় সিহঁতক ধিক্কাৰ দিছো যে আমাৰ প্ৰশাসন যন্ত্ৰটোৰ ওপৰত হাত উঠাইছে প্ৰশাসনে যেনে ধৰণে উচ্ছেদ চলাক আমাৰ কোনো আপত্তি নাই আমি লগত সদায় লাগি দিছো প্ৰশাসনৰ লগত লাগি দিছো আমি সকলো লগত আছো পুৰণা মানুহখিনি অৰ্থাৎ ক'ব পাৰি যে কচুতলিত এটা দুভাগ হৈছে এতিয়া যে আগৰ পৰাই দুভাগ আমাৰ সংস্কৃতি আমাৰ পৰিৱেশ তেওঁলোকৰ লগত কেতিয়াও আমাৰ নিমিলে আমাৰ পৰা আহিছে তেওঁলোক ভাষা-ভাষীও নিমিলে তেওঁলোক হ'ল বেছিভাগ মুখ্যমন্ত্ৰী মহোদয়ে কৈছে সিদিনাখন মংগলদৈ ডিষ্ট্ৰিক্ট দৰং ডিষ্ট্ৰিক্ট মৰিগাঁও ডিষ্ট্ৰিক্ট বুঢ়াবুঢ়ী চাইডৰ মানুহ ক'ৰবাৰ মায়াং চাইডৰ মানুহ গতিকে মই খুবেই দুখিত আৰু খুবেই দুখ পাইছো যে আমাৰ গাঁৱত এই অবৈধ মানুহে আমাৰ প্ৰশাসনিক বিষয়াসকল যেনেকৈ আমাৰ চাৰ্কল অফিচাৰ মহোদয়ক সিহঁতে মানে আক্ৰমণ কৰিবলৈ ওলাই আহিছে বা খেদি গৈছে এই কথাটোত আমি খুবেই নিন্দনীয় আমি এতিয়াও একমত আছো আমি পুৰণা মানুহখিনি এই নতুন মানুহখিনি খেদাৰ ক্ষেত্ৰত আমাৰ পুৰণা মানুহ সকলো একমত কিন্তু এই কথাখিনি এই যে নতুন আৰু পুৰণি কথাখিনি যে আহিল আজিৰ তাৰিখত আপোনালোকে তেওঁলোক যেতিয়াই ইয়াত আহিছিলে তেতিয়া আপোনালোকে কমপ্লেইন কৰিছিল নে আৰক্ষী বা প্ৰশাসনক আপোনালোকে জনাইছিলে নে নাই তেতিয়াৰ পৰা ইহঁতক বাধা দিয়া হৈছে তেতিয়া আমি সৰু আছিলো ধৰক ময়ো সৰু আছিলো কোনোবা মানুহে 2 এজন আনিছে তাৰপিছত ডিগাৰু মানুহে সেই সংসূত্ৰে ডিগাৰু গুমুৰীয়া বেজুনি এইবিলাক মানুহৰ পাট্টাদাৰ বেছি আমাৰ সেইটো চাইডত পুৰণা মানুহৰ নৰ্থ চাইডত সেই পাহাৰীয়া মানুহৰ পাট্টা বেছি আৰু তেওঁলোকে কিবা লিংক লগাই বাহিৰা মানুহখিনি আনি জগা দিছে কাৰণ এতিয়াও চাব নতুন মানুহখিনি বহি থকা মাটিখিনি অসমীয়া মানুহৰ নামত আছে ট্ৰাইবেল মানুহৰ নামত পাট্টা আছে এতিয়াও সেই ট্ৰাইবেল মানুহৰ নামত পাট্টা আজিলৈকে আছে মানে তেওঁলোক য'ত বাস কৰি আছে নতুন মানুহখিনি য'ত বাস কৰি আছে আৰু আমাৰ পুৰণা এৰিয়াটোত আমাৰ পুৰণা মানুহৰ নামতে হাবিজোৰা মানুহৰ নামতে পাট্টা চৰকাৰে দিছে আমাৰ একচনীয়া খাজনা ৰচিদ আছে পাট্টা আছে আমাৰ ডকুমেণ্টছখিনি গোটেইখিনি কোৰ্টতো আছে 23-28 নটি আছে এয়া দেখা পালে আপুনি এই মুহূৰ্তত জয়ন্ত প্ৰশাসনে জাৰি কৰা জাননীৰ পিছতে দেখিবলৈ পোৱা গৈছে এই ধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এতিয়া এই দেখিবলৈ পোৱা গৈছে প্ৰায় 200 তেখেতসকলে লোক থকা বুলি কৈছে 200টা পৰিয়াল থকা বুলি কৈছে সেইসমূহ পৰিয়ালত এতিয়া এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে শংকিত হৈছে সেইসকল লোক কাৰণ তেখেতসকলে প্ৰশাসনৰ জাননী পাইছে 3 দিনৰ ভিতৰত উত্তৰ দিব লাগিব আৰু প্ৰশাসনক তেখেতসকলে সন্মান কৰিব লাগিব য'ত পৰণ আছে তেখেতসকলৰ যিখিনি আচলতে উপযুক্ত নথি সেইখিনি দাখিল কৰিব লাগিব কাৰণ প্ৰশাসনে এই মুহূৰ্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি কথা উল্লেখ কৰিছে যে জনজাতীয় আৱেষ্টনীয় অঞ্চলত থকা সেইসকল লোক কোনো কাৰণত থাকিব নোৱাৰিব কিন্তু এইসকল লোকৰ দাবী যে তেখেতসকলে কোনো কাৰণত জনজাতীয় আৱেষ্টনীয় অঞ্চলত নাই অৰ্থাৎ নতুনকৈ অহা যিসকল লোক সেইসকল লোকেহে আচলতে জনজাতীয় লোকৰ পট্টাত থকা সেইসকল লোকৰ পৰাহে মাটি ক্ৰয় কৰিছে একাংশ দালাল চক্ৰ আছে সেইসকল দালাল চক্ৰই মাটি সময় কিনা বেচা কৰিছে আৰু তাৰ ফলপ্ৰসূ আজিৰ তাৰিখত এই পৰিৱেশৰ সূচনা হৈছে গতিকে এয়া এই মুহূৰ্তত যদি চোৱা হয় অত্যন্ত গুৰুত্বপূৰ্ণ আৰু জটিল বিষয় গতিকে এই বিষয়টো এতিয়া প্ৰশাসনে কি ধৰণে গ্ৰহণ কৰে সেয়া হৈ পৰিব লক্ষণে কিন্তু এটা কথা উল্লেখ কৰিব পাৰি জয়ন্ত এগৰাকী ব্যক্তি কেইটামান মুহূৰ্ত পূৰ্বে উল্লেখ কৰিছে জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে যদি ডিমুৰীয়া অঞ্চলৰ জনজাতীয় অঞ্চল যদি আৱেষ্টনীয় অঞ্চল যদি চৰকাৰে বেদখল মুক্ত কৰিব বিচাৰিছে তাৰ লগত তেখেতসকলে হাত উজান দিবলৈ সাজু আছে ধন্যবাদ এই বিষয়টো আছিলো মই গাছবাৰী চৰত আছিলো আগতে আচ্ছা এতিয়া তাৰপিছত এতিয়া গৰাখনে ভাঙি দিছে তাৰপিছত ইয়াতে কচুতলি আহিছো ইয়াতে তেতিয়া আৰু একদম এৰিয়া আছিলে মালিকে মাটি বিক্ৰী কৰিছে তাৰপিছত আমি মাটি কিনিছো তাৰপিছতে ইয়াতে বসবাস কৰিছো কিমান দিন ধৰি ইয়াত আছিলা আজি 30 বছৰ হ'ল তোমালোকৰ ঘৰ ভাঙিছে এতিয়া নাই এতিয়ালৈকে ভাঙা নাই ইয়াতে আগতে কৈছিলা যে মেডি মাটিখিনি ভাঙা নহব বুলি কৈছে এতিয়া মেডি আছে কিন্তু আমাৰ নামত মালিকৰ নামতহে আছে কিন্তু মালিকেতো মেডি মাটি হলেও মালিকে আমাৰ তাত বিক্ৰী কৰিছে মানে তোমালোকৰ ঘৰত নটিচ গৈছে যোৱাকালি যোৱাকালি নহয় আজি ৰাতিপুৱা সেই নটিচ পাইছো আমি কি বুলি লিখিছে তাত এতিয়া চব মানে খালী কৰি দিব লাগে 3 দিনৰ ভিতৰত খালী কৰি দিব লাগে মানে তোমালোকৰ মালিকৰ নাম কি আছিলে মালিকৰ নাম উদ্ধৱ ডেকা হয় মাটিখিনি এতিয়া উদ্ধৱ ডেকাৰ নামতে আছে নাই এই উদ্ধৱ ডেকাৰ নামতে আছে কিন্তু আমাৰ নামত হেৰি দিছে দলিল দিছে সিহঁতে মানে উদ্ধৱ ডেকাৰ ঘৰত যি মানুহ আছিলে চব মানুহৰ চহী তহি সিহঁতে কৰি মানে নিজৰ আপত্তি নাই বুলি এনেকা চিষ্টেমৰ এটা দলিল দিছে আমাক যে আমি কোনো আপত্তি নকৰো তোমালোকৰ তাত মাটিখিনি বিক্ৰী কৰি দিলো এতিয়া কিমান মান মানুহৰ তাত এনেকুৱা ধৰণৰ জাননী গৈছে তোমালোকৰ এতিয়া মানে যিখিনি মানে টোটেল ঘৰ কিমান বা আছে গোটেইখিনি ঘৰতে এনেকা মানে নোটিচ দিছে চব মানে এটা ঘৰ বাকী নাই মানে চব ঘৰ খালী কৰি দিব লাগে উঠাব লাগে তোমালোকৰ ঘৰত উচ্ছেদ হৈছে নেকি নাই উচ্ছেদ হোৱা নাই ক'ত যাব বিচাৰিছে এতিয়া এতিয়া আমাৰ হেৰি বৰপেটা যাম কিয় তাতে আমাৰ হেৰি ঘৰ আছে
ইয়াত কি হ'ল ইয়াত তাৰমানে আমাৰ উচ্ছেদ হেৰি নটিচ দিছে নটিচ দিছে অঁ কি নটিচ দিছে এই ট্ৰাইবেল বেণ্ডৰ মাটি হয় যাব দিছে সেইকাৰণে কিমান দিন ধৰি ইয়াত আছিলে এনেকে 15 বছৰ 15 বছৰ আছিলে অঁ কাৰ মাটি কাৰ আছিলে মাটিটো এতিয়া লেকতৰ পৰা লৈছিলোঁ আমি লেকত লিয়াকত আলী আলি লিয়াকত আলী অঁ লিয়াকত আলী কি দালাল নেকি দালাল নাকি সি আমাৰ তাত বিক্ৰী কৰিছে সিয়াৰ নিজা মাটি বোলে কিমান দামত বিক্ৰী কৰিছিলে আমি লৈছিলোঁ হেৰি আপোনাৰ 1 লাখ টকা 1 লাখ টকাত অঁ কিমান মাটি আছিলে আপোনাৰ 27 নিচা তোমালোকৰ কাগজ পত্ৰ আছিলে নে সেই সময়ত আছিলা এতিয়া লগত আছে নেকি কাগজ ঘৰত নাই ঘৰতে তাতে থৈ আহিলোঁ এতিয়া তাতে আমাক কৈছে কি বেল্টৰ মাটি খালী কৰি দিয়া তোমালোকে সেইকাৰণে আমি গৈ আছোঁ এতিয়া তোমালোকৰ দৰে কিমানমান মানুহ এনেকে ওলাই আহিব বিচাৰিছে এতিয়া ওলাই আহি আছে ক্ৰমান্বয়ে এতিয়া বহুত মানুহ আছে ওলাই আহিছে এই লিয়াকত আলী বোলাজন এতিয়া চিনি পায় নে নাই আপোনালোকে চিনি পাই পলাইছে তো বাড়তে নাই কোনে গেছে গা মানে সেই কেইজন লিয়াকত আলী কোনোবা নূৰ এই এনেকুৱা ধৰণৰ মানুহখিনিয়ে আচলতে আপোনালোকৰ তাৰ মাটিখিনি কিনা বেচা কৰিছিলে নেকি সেই সময়ত আমার কাছে বেচছে মাড়ি হ্যাঁ বেচছে এখন মাড়ি কয় মাড়ি এখন এই নামজারি নাই মাড়ি এই মাড়ি থাকবার পাবি না তোরা জায়গা এনতে লাঙ্গ জানাবো না আপোনালোকক পাত্তা দিছিলে নেকি না, দলিল সলিল দিছে না কইছে তোর নামে তোরা থাকতে থাক আমার নামে আছে আমি পরে তোকে তুলে তুলে দিম মাড়ি এনে কইছে মানে মাটিখিনি তেখেতৰ নামতে আছে হ্যাঁ হেকে তোর নামে তো আছে মোক দিয়া নাই মই খালি পয়সা কিনি খাইছি আমি খবৰৰ ধাৰা অব্যাহত ৰাখিম লাইভ আৱাৰত সময় হৈছে এটা বাণিজ্যিক বিৰতিৰ